মিচিংসকলৰ ঐতিহ্য পৰম্পৰাক চহকী কৰি ৰখা তিনিটা শব্দৰ এটা বাক্য সেয়া হৈছে আলি আয়ে লিগাং। আলি শব্দৰ অৰ্থ হৈছে বীজ, আয়ে শব্দৰ অৰ্থ হৈছে ফচল বা ফল আৰু লিগাং শব্দৰ অৰ্থ হৈছে সিঁচা। আৰু এয়া পবিত্ৰ কৃষিভিত্তিক উৎসৱ আলি আই লিগাং মই সতীৰ্থ পাৰ্থৰ জৰিয়তে দৃশ্যাংশ দেখুওৱাৰ প্ৰয়াস কৰিম। এয়া মুৰংঘৰৰ পৰা সতীৰ্থ পাৰ্থ আছে আৰু মুৰংঘৰৰ যি ব্যৱস্থাৱলী সেয়া দেখুওৱাৰ প্ৰয়াস কৰিছোঁ। এই মুহূৰ্তত গড়মূৰ শংকৰপুৰত উপস্থিত আছোঁ। যোৰহাট মিচিং কেবাঙে কেন্দ্ৰীয় আলি আই লিগাং উদযাপন কৰিছে আৰু ফাগুন মাহৰ পহিলা বুধবাৰত এই আলি আই লিগাং উৎসৱ পালন কৰা হয়। অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম এয়া মিচিং জনগোষ্ঠীৰ আলি আয়ে লিগাং। কৃষিভিত্তিক এক উৎসৱ বুলি ইতিমধ্যে উল্লেখ কৰিছোঁ বা সকলোৱে জানে। আৰু এয়া বীজ সিঁচাৰ পৰ্ব। মই আকৌ কৈছোঁ, আলি শব্দৰ অৰ্থ হৈছে বীজ, আয়ে শব্দৰ অৰ্থ হৈছে ফল বা ফচল আৰু লিগাং শব্দৰ অৰ্থ হৈছে সিঁচা। এই পহিলা দিনটোতেই ফাগুনৰ প্ৰথমটো বুধবাৰত এয়া তেওঁলোকে কৃষিভিত্তিক উৎসৱ আলি আয়ে লিগাঙৰ যি পৰম্পৰা সেয়া তেওঁলোকে কৰিবলৈ ওলাইছে। মই উপস্থিত আছোঁ যোৰহাটৰ গড়মূৰ শংকৰপুৰত আৰু গড়মূৰ শংকৰপুৰত এয়া গুমৰাগৰ তালে তালে ঐনিতমৰ সুৰত মিচিং ডেকা গাভৰুকে ধৰি সকলো ওলাই আহিছে। এয়া সন্মুখত যি পৰম্পৰা সেয়া পাৰ্থই দেখুৱাব। প্ৰথমতে চাৰিওদিশে বীজ লৈ, কান্ধত ভাৰ লৈ, কোৰ লৈ এনেধৰণে তেওঁলোকে মাটি খান্দি যি বীজ সিঁচাৰ পৰম্পৰা সেই শিপাডাল ধৰি ৰখাৰ তেওঁলোকে শিপাডালৰ সৈতে সংপৃক্ত হৈ থকাৰ প্ৰয়াস কৰিছে। আৰু এই মুহূৰ্তত সেই ভাল লগা সুন্দৰ দৃশ্যাৱলী মই দেখুৱাবলৈ সতীৰ্থ পাৰ্থৰ জৰিয়তে প্ৰয়াস কৰিছোঁ। এয়া বীজ সিঁচিবলৈ আগবাঢ়িছে আৰু মই সেই দৃশ্যাংশ দেখুৱাইছোঁ। তাৰ সমান্তৰালভাৱে গুমৰাগৰ তালে তালে সকলোৱে নাচিছে, গুমৰাগ নৃত্য প্ৰদৰ্শন কৰিছে, ঐনিতমৰ সুৰত মতলীয়া হৈ পৰিছে। আৰু ফাগুন মানেই যেন ঐনিতম, ফাগুন মানেই যেন লিগাঙৰ বতৰা, সেই কথাটো আকৌ এবাৰ পৰিস্ফুট হৈ পৰিছে এয়া গড়মূৰৰ শংকৰপুৰত। আৰু সেই দৃশ্যাংশই মই দেখুৱাইছোঁ, লগতে কথা পতাৰো প্ৰয়াস কৰিম অকণমান। যিহেতু বীজ সিঁচিবলৈ আগবাঢ়িছে, গতিকে তাৰ আগমুহূৰ্তত অকণমান কথা পাতি ল'বলৈ বিচাৰিছোঁ। কি বাৰ্তা দিব? এটা সুন্দৰ বাৰ্তা লৈ পেলাই মিচিং জনগোষ্ঠীয়ে এই পবিত্ৰ উৎসৱ পালন কৰি আহিছে। আজিৰ পৰা আমাৰ মিচিং সমাজে, কৃষিজীৱী মিচিং সমাজে সমগ্ৰ অসম জুৰি, ভাৰতবৰ্ষক জুৰি পেলাই আমাৰ মিচিং জনগোষ্ঠী আজিৰ পৰা কৃষি কৰ্মৰ শুভাৰম্ভ কৰা হৈছে। আমাৰ মিচিং সমাজ কৃষিজীৱী সমাজ যাতে নদন বদন হৈ প্ৰকৃতিৰ লগত মানে সংগ্ৰাম কৰি পেলাই জীয়াই থকাৰ শক্তি দিব লাগে বুলি আজি সূৰ্যচন্দ্ৰ দহনিপৰক সেৱা জনাই আজি আলি আই লিগাং কৃষিভিত্তিক জাতীয় উৎসৱ আজিৰ পৰা আনুষ্ঠানিকভাৱে উদযাপন কৰা হৈছে। যাৰ কাৰণে আমি সমগ্ৰ অসমৰ ৰাইজে আজি আন্তৰিকতাৰে আমাৰ মানে উলহ মালহেৰে উদযাপন কৰা হৈছে। ইয়াৰ লক্ষ্য আৰু অকণমান আৰু এটা কথা জানিবলৈ বিচাৰিম, এই গোটেই সাজযোৰৰ বিষয়ে বহুতে আজিৰ তাৰিখখন নাজানে, গতিকে মই ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। আমাৰ ভাষাত সাধাৰণভাৱে এইখন এখন আমি খুকুৰি বুলি ক'ম, কিন্তু ইয়াক প্ৰকৃততে কি বুলি কোৱা হয়? য়ক্সা কিয় লোৱা? য়ক্সাটো হ'ল আমাৰ ট্ৰেডিশ্যনেল এটা অস্ত্ৰ। আমাৰ জন্ম বৃত্তান্ত যেতিয়া উপৰি পুৰুষসকলে হাবি জংঘল কাটিবৰ কাৰণে এই অস্ত্ৰটোক মানে ব্যৱহাৰ কৰা হৈছিলে। এই অস্ত্ৰটোৰ নামটো হ'ল য়ক্সা। সেই য়ক্সাই বহুত তাৎপৰ্য বহন কৰে। টাকা মিচিং পইণ্ট কেবাঙৰ যিখন আমাৰ পতাকা আছে, চিম্বল আছে, তাতো য়ক্সা আছে। মিচিং বাহানে কেবাঙৰ যিটো সূৰ্যচন্দ্ৰ, মিচিং বাহানে কেবাঙৰ পতাকাত আমাৰ দহনিপল সূৰ্যচন্দ্ৰৰ প্ৰতীক আছে। এই য়ক্সাটোৰ আমাৰ সমাজৰ শক্তিৰ প্ৰতীক। মিচিং প্ৰতীক। আৰু এইখনক কি বুলি কোৱা হয়? গামোচাখন অৰ্কক মানে অসমীয়াত গামোচা বুলি কয়। মিচিঙত আমাৰ এইটো নিজৰ তৈয়াৰ কৰা মানে কাপোৰ সম্বৰ মানে বস্ত্ৰ হয়, এইটো আমাৰ অৰ্কক বুলি কোৱা হয়। অৰ্কক ডেট মিনছ মাফলাৰ। আমাৰ এই যিটো আপুনি বস্ত্ৰ, এই চোলা পৰিধান কৰিছে, মিগু আমাৰ নিজস্ব বনোৱা মিবু গালুক। ইয়াত পৰাপং আগবঢ়োৱা হয়। এইটো দহনিপলৰ পোক পৰুৱা খাই পেলাই যাতে শান্তি মানে কি বুলি কয়, আমাৰ যাতে কোনো আক্ৰমণ নকৰে, মানে তেওঁলোকে পৰিপুৰুষসকলে এই মানে আমাৰ পৰম্পৰা যিটো পনীয় মানে পৰুৱাপং, তেওঁলোকে আত্মাই শান্তি পাওক বুলিয়ে অকণমান উৎসৰ্গা কৰা হয়। পাৰ্থই দৃশ্যাংশ দেখুৱাব। এয়া উপৰি পুৰুষৰ বাবে তেওঁলোকৰ যি পৰম্পৰাগত পৰাপং আগবঢ়োৱা হৈছে, বীজ আগবঢ়োৱা হৈছে, এগছি বন্তি জ্বলাই
নেদেখাজনৰ ওচৰত আশীষ ল'বলৈ বিচাৰিছে আৰু এয়াই আমাৰ অসমৰ অন্যতম মিচিং জনগোষ্ঠীৰ এয়া পৰম্পৰাগত তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং আৰু আলি আই লৃগাঙৰ এই মুহূৰ্তৰ দৃশ্যাংশ সতীৰ্থ পাৰ্থৰ জৰিয়তে দেখুৱাই আছো মই গড়মূৰ শংকৰপুৰৰ পৰা য'ত কেন্দ্ৰীয়ভাৱে উদযাপন হৈছে অকণমান ৰখাম সকলোকে এইফালে ঘূৰিব লাগে কেমেৰাটো ওপৰত আছে এইফালে অকণমান ঘূৰি ল'ব লাগে ইফালে পৰম্পৰাগত কামসমূহ চলি যাব বীৰেন পাংগিং এই মুহূৰ্তত আমাৰ সৈতে আছে শংকৰপুৰৰ কেন্দ্ৰীয় যি আলি আই লৃগাং ইয়াৰ অন্যতম হোতা তেওঁ অকণমান কথা পাতিম কিন্তু তাৰ পূৰ্বতে আলি আই লৃগাং বুলি ক'লে আলি আই লৃগাঙৰ অৰ্থ ইতিমধ্যে মোক কৈছোৱেই গতিকে মিচিং ডেকা গাভৰুৱে ঐনিতমৰ সুৰত মতলীয়া হৈ পৰে ফাগুন মাহটোত এটা বেলেগ অনুভৱ কৰে সকলোৱে তাতে আকৌ ঐনিতমৰ লৃগাঙৰ বতৰ গতিকে ঐনিতম আৰম্ভ কৰিব আৰু বাকীসকলে সহযোগ কৰিব ধন্যবাদ মাইকটো দি দিব লাগে Dungnam dai asin romong jomoga relakula dungnam dai asin romong jomoga oi kabarai kanam de asin renga jenga doai kamoma bongam gela mamoma bongam gela sekayang pangeola siam sikangam duna ইমান ঠাণ্ডা হৈ থাকিলে কেনেকৈ Esoliang tongido ayumanam payukutang Esoliang tongido ayumanam payukutang Manamoy nong lagang ayumam yumap kapkutagay Kamoma bongam gela mamoma bongam gela Sakayang pangeola siyam sikangam duna Amem latogam dubonay ধন্যবাদ ধন্যবাদ জনাইছো বীৰেন পাংগিং মই আকৌ এবাৰ কৈছো যে বীৰেন পাংগিং হৈছে অসমৰ টেলিভিছন জগতৰ এক চিনাকি পৰিচয় যি কেমেৰাৰ পিছফালে থাকিও নিজৰ নামটো সমগ্ৰ অসমত উজ্বলাই তুলিবলৈ সক্ষম হৈছে আজিৰ তাৰিখত প্ৰতিষ্ঠিত এজন ভিডিঅ' জাৰ্নেলিষ্ট গতিকে বীৰেন পাংগিং ডাঙৰীয়া কি বাৰ্তা দিব আজি এই লৃগাঙৰ বতৰ সকলোকে আলি আই লৃগাঙৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি কেন্দ্ৰীয়ভাৱে যোৰহাটত আলি আই লৃগাং উদযাপন কৰিছোঁ সকলোৰে সহযোগিতা কামনা কৰিছোঁ ধন্যবাদ পাৰ্থই পৰিৱেশটো দেখুৱাই যাব আৰু এই ধৰণে উপৰি পুৰুষক স্মৰণ কৰি এয়া বীজ সিঁচা হৈছে আৰু বীজ সিঁচাৰ পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে আনুষ্ঠানিকভাৱে জ্যেষ্ঠসকলে সেই কাম কৰিছে আৰু আজিৰ পৰাই বীজ সিঁচা পৰ্ব তেওঁলোকে আৰম্ভ কৰিব এয়াই অন্যতম জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ বিভিন্ন দিশসমূহ আমি বা তেওঁলোকৰ কৃষ্টি সংস্কৃতিৰ যি ঐতিহ্য পৰম্পৰা এই মুহূৰ্তত আমি সতীৰ্থ পাৰ্থৰ সৈতে যোৰহাটৰ গড়মূৰ শংকৰপুৰৰ পৰা আপোনালোকক দেখুওৱাৰ প্ৰয়াস কৰিলোঁ